মহাপুৰুষত্বৰ আমাৰ সকলোৱে শ্ৰদ্ধাৰ আমাৰ কাৰ্য বিনয় শৰ্মা দা আমাৰ মোৰ অগ্ৰজয় তেখেত দেউতাৰ কৰণীয়া আৰু আমাৰ ধৰ্মৰ ভাৰ গ্ৰহণত তেখেতৰ মুখ্য ভূমিকা তেখেতেই আমাক আগবঢ়াই দিছিলে আৰু এই সোণাৰী গাঁৱৰ সমূহ ভক্তবান গাঁওবুঢ়া আৰু পৰিচিতসকল যুৱক যুৱতীসকল সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ আমাৰ এই সোণাৰী গাঁৱৰ উঠি অহা যুৱক যুৱকসকলক মই শতকটিবাৰ ধন্যবাদ জনাইছোঁ এইকাৰণেই যে আজি মোৰ কিছুমান অকণমান মনত আক্ষেপ এটা হৈ আছিলে যে মাজতে যিখন গাঁও এটা সময়ত এক হৈ আছিলে গোটেই সমগ্ৰ এই পশ্চিম যোৰহাটৰ ভিতৰত আৰু মায়ামাৰ সম্প্ৰদায়ৰ ভিতৰত এটা তেওঁলোকে এই গাঁওখনে এটা গৌৰৱ কঢ়িয়াই আহিছিলে, কিন্তু হঠাৎ কিবা এটা কাৰণত গাঁওখন ভাগ ভাগ হোৱাত আমি অকণমান মনতে অসন্তুষ্ট পাই আছিলোঁ। কিন্তু এতিয়া এই যুৱক যুৱতীসকলে যি একতাৰ বান্ধোনেৰে আগবাঢ়ি এই ভকত বৈষ্ণৱসকলে একত্ৰিত কৰিব পাৰে আগবাঢ়ি আহিলে তাৰ কাৰণে মই তেওঁলোকক শতবাৰ ধন্যবাদ দিয়াৰ লগতে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে এই তেওঁলোকৰ এই মনোভাৱ সদায় অটুট থাকে আৰু আমাৰ মায়ামাৰ সম্প্ৰদায়ৰ আদ্যগুৰুজনাই যি ধৰ্ম প্ৰতিষ্ঠা কৰি ঠিক কৰিছিল সেই ধৰ্মক যাতে জাউতি যুগীয়া কৰি জীৱিকাই ৰাখিব পাৰে। আৰু আজি এই ধৰ্মধ্বজা উত্তোলন কৰিবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰি আহিছে। আমাক নিমন্ত্ৰণ কৰিব নালাগে, আমাক ক'লেই হ'ল, কাৰণ ভক্তৰ সং সদায় আমি কামনা কৰিছোঁ যিটো প্ৰভু ভগৱন্তই আমাক দিছে আৰু সেইকাৰণে এই অনুষ্ঠানৰ কাৰণে আমি আগবাঢ়ি আহিলোঁ আৰু ইয়াতেই আজি এই ধৰ্মধ্বজা উত্তোলনতো ধৰ্মধ্বজাক আমি সেৱা জনাইছোঁ। কাৰণ যি ধৰ্মধ্বজা আজি শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে এই ঠাইতে খুটি পুতি মায়ামাৰ সত্ৰ হ'ব বুলি তেওঁ এই খুটি পুতি থৈ গৈছিল আৰু সেই ধৰ্মধ্বজা তেওঁ ইয়াতে প্ৰতিষ্ঠা কৰি গৈছিল আৰু এই খুটিয়া পতাৰ পৰাই মায়ামাৰ সত্ৰৰ ধৰ্মধ্বজা আমাৰ আমাৰ মায়ামাৰ সম্প্ৰদায়ৰ ভকতে ইতিমধ্যে মায়ামাৰ সম্প্ৰদায়ৰ ধৰ্মধ্বজা উৰাই দিলে। কাৰণ এই ঠাইৰ পৰাই আমাৰ শ্ৰী শ্ৰী অষ্টাদশদেৱে এই স্থানত থাকিয়েই এই বিশ্বত আমাৰ সকলোৱে মহাতীৰ্থ পুণ্যভূমি বৰভূতি নিৰ্মাণ কৰাইছিল। 8,90,000 শিষ্য একত্ৰিত কৰিব কৰিছিল এই খুটিয়া পতা সত্ৰতে থাকি, যিহেতুকে এতিয়া আপোনালোকৰ এই সোণাৰী গাঁও হিচাপে আছে আৰু তাৰো পৰৱৰ্তী সময়ত আমাৰ এই মায়ামাৰ সম্প্ৰদায়ৰ যি ঐতিহাসিক ধৰ্মযুদ্ধ হৈছিল সেই ধৰ্মযুদ্ধও পাতনি ইয়াতে হৈছিল আৰু ইয়াৰ পৰাই এই মায়ামাৰ সম্প্ৰদায় একত্ৰিত হৈ 600 বছৰীয়া আহোম ৰাজত্বক যিখিনি চেডিল ভেদিল কৰি দিছিল আৰু কিন্তু সেই মায়ামাৰ সত্ৰৰ যুগমীয়া কীৰ্তিচিহ্ন আজি সকলো ঠাইতে আজি বিয়পি আছে। ৰজাঘৰীয়া বা অন্যান্য যিসকলে এই মায়ামাৰ সত্ৰৰ বিৰুদ্ধে থিয় দিছিলে সেইসকল কিন্তু নিশ্চিত হৈ গ'ল, কিন্তু মায়ামাৰ সত্ৰৰ যি যুগমীয়া ধৰ্মৰ যিটো ধ্বজা সদায় উৰি থাকিল। সেয়া আমাৰ আজি এই সোণাৰী গাঁৱৰ খুটিয়া পতা সত্ৰৰ পুৰণি স্থান সোণাৰী